নহয় স্যাৰ আমাক আজিয়ে ৰিজাল্ট লাগিব তেওঁলোকে ডিউটি কৰিছে ঘেৰা কৰিবলগীয়া আছে অতি দুখেৰে আমি মানে বহুত দুখ পাই আছো কাৰণ কেলে যোৱা শুকুৰবাৰে ৰাতি মোৰ ভাইটি তনুষ্টাই আমাৰ ককাৰ হেৰি এটা কাজ এটা আছিলে কাজটো কৰি তেওঁ নিজা বাগ গৃহলৈ মানে গৈ থাকোঁতে আমাৰ জেলগাঁও চাৰিআলিত এছাম দলে তেওঁক মানে চাবিটো বাইকৰ পৰা চাবি কাঢ়ি আহিবলৈ চেষ্টা কৰে চাবি কাঢ়ি কিনি তেওঁক সোধ পোছ কৰি কিনি ধন দাবী কৰোঁতে তেওঁ মানে তনুষ্টাই তেওঁলোকক অপ'জ কৰে আমি এইখন গাঁৱৰে ল'ৰা কিয় চিনি নাপাওঁ নি বুলি কোৱাত একদম মানে উধাই মুধাই তেওঁক ডিঙিত ধৰিছে কাপোৰ ফালি দিছে আৰু মাথাত মানে দাহেদি মানে ঘপিয়াই দিছে আমাৰ জেলগাঁৱৰ পদ্মকান্ত দাসৰ পুত্ৰ পাৰিষদ দাস ওৰফে পৰীক্ষিত দাস নামৰ যুৱকজনে তেওঁক মূৰত আঘাত দিয়ে ঘপিয়াই ওঠৰা চিলাই পৰে আৰু কাণত ব্লেড মাৰে তেওঁক মানে ডিঙিত ধৰি ডিঙিটো আঘাত কৰে এতিয়া আমাৰ তনুষ্টাই আমাৰ শিৱসাগৰ জয়সাগৰ হস্পিটেলত চিকিৎসাধীন হৈছে তেওঁ মানে অকণমান দিগদাৰ আছে মানে অকণমান কঠিন হৈছে আমাক ন্যায় লাগে আমাৰ প্ৰশাসনৰ ওপৰত বহুত বিশ্বাস আছে কালি আমি আহিছোঁ আমি গোটেই ৰাইজ আহিছোঁ কালি তেওঁলোকে বিশ্বাস দিছে আমাৰ আজি ল'ৰাটোক এৰেষ্ট কৰিম বুলি কিন্তু আজি তাৰিখলৈকে এতিয়া এই পৰ্যন্তলৈকে তেওঁ একো আমাক ৰিজাল্ট দিব পৰা নাই গতিকে আমি বহুত মানে ধৈৰ্য ধৰি আছোঁ এই মানে প্ৰশাসনে আমাক সোনকালে দোষী কৰায়ত্ব কৰিব লাগে মানে আইনগতভাৱে তেওঁক শাস্তি দিব লাগে কঠোৰতম শাস্তি দিব লাগে পিছলৈ মানে গোষ্ঠী সংঘৰ্ষৰ ফালে ঢাল যদি খায় এতিয়া মানে দিগদাৰ হৈ যাবগৈ মানে